2026 যি বিধানসভা নিৰ্বাচন সেয়া সমাগত মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ইতিমধ্যে দেখা পোৱা গৈছে সমগ্ৰ অসমতে প্ৰায়কেইটা ৰাজনৈতিক দলে ইতিমধ্যে কঁকালত টঙালি বান্ধি ইয়াৰ কুচকাৱাজ আৰম্ভ কৰিছে লগতে ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাৰ বহৰমপুৰ সমষ্টিও আৰু বহৰমপুৰ সমষ্টিত ইতিমধ্যে দেখা পোৱা গৈছে যে যি বৰ্তমানৰ যি বিধায়ক বিজেপিৰ জিতু গোস্বামী আছে আৰু তাৰ লগতে এজিপিৰ ফালৰ পৰাও প্ৰাৰ্থী যি প্ৰক্ষেপ কৰাৰ পদক্ষেপ লৈছে সেয়া নাম ওলাই আছে ইতিমধ্যে মণিমাধৱ মহন্তৰ নাম গতিকে এই ক্ষেত্ৰত কিন্তু ইতিমধ্যে এক শীতল যুদ্ধৰো অৱতাৰণা হৈছে বুলি ক'ব পাৰি কাৰণ ইতিমধ্যে বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে বিভিন্ন সংবাদ মাধ্যমত মোৰ লগত বৰ্তমান উপস্থিত আছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তেখেতক পৰা জানিব বিচাৰিম যে আচলতে কি ঘটিছে সমষ্টিটোত এসময়ত অগপৰ দুৰ্গ বুলি কোৱা হৈছিলে প্ৰফুল্ল মহন্তৰ প্ৰতিষ্ঠাপক সভাপতি আছিল তেখেতেই গোটেই তাত সমষ্টিটো চলাইছিলে কেইবাবাৰো মুখ্যমন্ত্ৰীও হ'ল সেই সমষ্টিক প্ৰতিনিধিত্ব কৰে গতিকে কিন্তু এতিয়া কৌশলগত ৰাজনীতিৰে এতিয়া বিজেপিয়ে দখল কৰিলে সমষ্টিটো কিন্তু শেহতীয়াকৈ এজিপিয়ে সেই দুৰ্গ আকৌ পুনৰুদ্ধাৰ কৰাৰ চেষ্টা চলাইছে গতিকে কি ক'ব আপুনি এই ক্ষেত্ৰত চাওক আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি BPL আমি এইবিলাক সকলো মিত্ৰজোঁট আৰু মিত্ৰতাৰ স্বাৰ্থত আমি কিছু কথাত তেতিয়া এৰাধাৰ কৰিবলগীয়া হৈছিলে আৰু সেই সূত্ৰে আমি বহৰমপুৰ সমষ্টিও আমাৰ ধাৰাবাহিকভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া সেইখিনি সময়ত আছিল কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতা গতিকে সকলো দিশ চাই মেলি আমি বিজেপিক মিত্ৰতাৰ ধৰ্ম ৰাখিবলৈ আমি সমষ্টিটো এৰি দিয়া হ'ল আৰু সেই এবাৰৰ কাৰণেহে আমি তেখেতসকলক এৰি দিছিলোঁ সমষ্টিটো এতিয়া আমি গণতান্ত্ৰিকভাৱে দলটোত সংগঠন কৰিছোঁ 28টা আঞ্চলিক এখন নগৰ সমিতি আমি পুনৰ সুসংগঠিত হৈছোঁ আঞ্চলিকৰ পৰা তৃণমূলৰ পৰ্যায়লৈকে বুথ কমিটিৰ পৰা মহিলা পৰিষদলৈকে এতিয়া চাওক এখন গণতান্ত্ৰিক দেশত সুস্থ গণতন্ত্ৰ কাক বোলে যেতিয়া প্ৰতিটো ৰাজনৈতিক দলে স্বাধীনভাৱে নিজৰ সুসংগঠন কৰিব পাৰে আৰু ৰাইজক আমি কি কৰিব লাগে ৰাজনৈতিকভাৱে সচেতন কৰিব লাগে আচলতে আমাৰ পলিটিকেল পাৰ্টিৰ মূল উদ্দেশ্য সেইটো আৰু সেই লক্ষ্য উদ্দেশ্য আগত ৰাখিয়ে আমি ডিমাণ্ড কৰি আমি সমষ্টিটোত আমি আমাৰ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছোঁ তাৰ মাজত আমি দুৰ্ভাগ্যজনক আমি মিত্ৰতা মানে আমি বোকা ছটিওৱাটো বুজাই নেকি আমি বুজোঁ মিত্ৰতা মানে সবল এটা মিত্ৰতা হ'ব লাগে আমাৰ শত্ৰু কোন আমি প্ৰথম চিনাক্ত কৰিব লাগে শত্ৰু আমি আজিৰ এক ক্ষেত্ৰত আমি NDA হৈ আছোঁ একেলগে আছোঁ আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমি যেনেকৈ সেইখিনি সময়ত আমাৰ কেইবাগৰাকীও আমাৰ তেতিয়া বিধায়ক থকা সমষ্টি আমি মিত্ৰতাৰ খাতিৰত এৰিবলগীয়া হৈছিলে এতিয়াও হয়তো ক'ৰবাত তেখেতসকলে এৰিবলগীয়া হ'ব পাৰে আমাৰো ক'ৰবাত এৰা ধৰা হ'ব পাৰে এইটো সম্পূৰ্ণ এটা বুজা পৰাৰ প্ৰক্ৰিয়া আৰু এটা ৰাজনৈতিক আজিকালি বুজা পৰাটো হৈছে নতুন যিটো পলিটিকেল কালচাৰ মিলিজুলি কালচাৰ কোৱালিশ্যন গভৰ্ণমেণ্ট এইটো সৰ্বজন বিদিত এই কথাটোকে আমি স্পৰ্টিংলি লোৱা ভাল কিন্তু আজি হতভম্বৰ হ'লোঁ ইয়াৰ মাননীয় বিধায়ক ডাঙৰীয়া জিতু গোস্বামীদেৱে আমাৰ কেন্দ্ৰীয় সভাপতি মাননীয় অতুল বৰাদেৱক কটাক্ষ কৰি তেখেতে মত পোষণ কৰিছে সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক আজি মই সগৌৰৱে আপোনাক এটা কথা ক'ব খুজিছোঁ যিহেতু বহৰমপুৰ সমষ্টিৰ সাংগঠনিক দিশৰ লগত পৰ্যবেক্ষক কৰাৰ দায়িত্ব মোৰ আছে আজি 28টা আমি আঞ্চলিক পাতিছোঁ ক'তো আমি মাননীয় আমাৰ জিতু গোস্বামী ডাঙৰীয়াক এটাও বেয়া শব্দ আমি কোৱা নাই আমি এইটোৱে যাতে আমাৰ এনেকৈ ৰাখিছোঁ মিত্ৰতা হোৱাৰ পাছত চিটটো আমি পালোঁ আমাৰতো বিজেপি মানুহখিনি আমাৰ মিত্ৰ সেই একেখিনি মানুহেতো ভোট ইফাল সিফাল হৈ আছে গতিকে এই ভোটখিনিতো আমি পাব লাগিব আমাৰ শত্ৰু কংগ্ৰেছ আমি কংগ্ৰেছক পৰাভূত কৰিব লাগিব কিন্তু কালি জিতু গোস্বামী ডাঙৰীয়া যিটো মন্তব্য কৰিলে আমাৰ যিজন সন্মানীয় প্ৰাৰ্থী মণিমাধৱ মহন্তক আমি প্ৰক্ষেপ কৰিছোঁ দলৰ পৰা তেওঁক লৈ আমি আগবাঢ়িছোঁ এজন আমাৰ জাতীয়তাবাদী শিবিৰৰ এজন সংস্কৃতিবান এজন ভাল যুৱক ৰাজনৈতিকভাৱে সচেতন আৰু জাতীয় দায়িত্ব ল'ব পৰা যুৱকক লৈ আমি আগবাঢ়িছোঁ আৰু তেওঁ সংস্কাৰ আছে যথেষ্ট কথা বতৰাত কিন্তু তেওঁকো ইমান বেয়া ধৰণে জিলাৰ সভাপতিকো কেয়াৰ নকৰোঁ আমি যুদ্ধ কৰিছোঁ নেকি কেয়াৰ কৰা নকৰা কৰিবলৈ আমিতো যুদ্ধ কৰা নাই আমি মিত্ৰতাহে গতিকে মই এটা কথা ক'ব খুজিছোঁ তেখেতসকলক এটা কথা মনত ৰাখিব ফটা কথা তিতে মানে গালৈকে গধুৰ সেই কথাটো আমি মনত ৰখা উচিত
নিশ্চিতভাৱে মিত্ৰজোঁটৰ যি চৰ্ত আছিলে সেই চৰ্ত সাপেক্ষে বিজেপিক আচলতে এজিপিয়ে বহৰমপুৰ সমষ্টিটো যি ছিট আছিলে সেই ছিটটো এৰি দিছিলে কিন্তু শেহতীয়াকৈ দেখা গৈছে যে বিজেপিয়ে আচলতে সেই মিত্ৰতাৰ সুযোগ লৈ এতিয়া গোজেই গজালি মেলাৰ এটা যি প্ৰস্তুতি চলোৱাৰ নিচিনা পৰিলক্ষিত হৈছে গতিকে আৰু এটা কথা সুধোঁ যে এই কথা বতৰাবিলাকে এতিয়া যিহেতু শেহতীয়াকৈ যিবিলাক কথা বতৰা চলি আছে জিতু গোস্বামীয়েও ইতিমধ্যে কৈছে যে মোক জোকাই ল'লে ভাল কথা নহ'ব বা তেনেধৰণৰ কিছু বহু কথা কৈছে গতিকে এই মিত্ৰজোঁটটোত কটকটীয়া হৈ থাকিবনে একদম নিকটকটীয়া হৈ থাকিব কাৰণ তৃণমূলৰ ৰাইজৰ আমি যেনেকৈ আমাৰ দলৰ সহযোগিতা পাইছোঁ বিজেপি দলৰো আমি ফুল সহযোগিতা পাইছোঁ আজি তেখেতৰ এটা মানে ক'বলৈ মোৰ বেয়া লাগিছে একচুৱেলি সংবাদ মাধ্যমক ক'ব খোজা নাছিলোঁ যিহেতু এতিয়া নক'লে দেখিছোঁ নহ'ব কথাটো সেইকাৰণে কাৰণ ভৰাগুৰি অঞ্চলত মই সংগঠনত জড়িত আছিলোঁ তাৰ পৰা 101জন মানুহে জইন কৰিছে বুলি কৈছে এইটো সম্পূৰ্ণ এটা ভুৱা বাতৰি তেখেতে দিছে কোনো মানুহে তাত জইন কৰা নাই আৰু যিহেতু মই সংগঠনৰ দায়িত্বত আছোঁ যিটো কামত মই লাগোঁ ভালকৈ লাগোঁ লগে লগে মই সেই বাতৰিটো শুনি মই ভৰাগুৰি পালোঁগৈ প্ৰতিজন মানুহৰ এজিপিৰ মানুহৰ ওচৰলৈ গ'লোঁ যে আপোনালোকে সঁচাকৈ তেনেকুৱা কৰিছে নেকি ভাবিছোঁ যদি কিবা কাৰণত যদি জিতু গোস্বামীয়ে কেণ্ডিডেট হ'ল তেতিয়াতো আপোনালোকেও ভোট দিব লাগিব আমি দাবী কৰিছোঁ বিচাৰিছোঁ আমিতো মিত্ৰতাৰ ধৰ্মতো ৰাখিছোঁ কিন্তু এইটো জিতু গোস্বামীয়ে কি কাম কৰিলে তেওঁতো কৈ দিলে 101জনক জইন কৰাইছোঁ য'ত 101জনটো তাত সভাখনত উপস্থিতহে হৈছে 105জন মানুহ 101জন এজিপি মানুহক তেওঁ জইন কৰে এইটো সম্পূৰ্ণটো গোকাত মিছা কথা ক'লে তেওঁ এইবিলাক কৰিব নাপায় আচলতে জনসাধাৰণৰ তেওঁ আস্থাভাজন হ'বৰ কাৰণে মিছাৰ আশ্ৰয় লৈছে নেকি তেনেকৈ মই তেনেকৈ ক'বলৈ মই অসুবিধা পাইছোঁ তেখেতো এজন সন্মানীয় বিধায়ক কিন্তু আমি শুনক ৰাজনীতি আমি কৰিছোঁ মানে ৰাজনীতিৰ কিন্তু এটা সংস্কাৰ আছে নীতি আছে কাৰণে ৰাজনীতি নীতিবিহীন নহয় গতিকে আমি ৰাজনীতি কৰিছোঁ সাহসেৰে মুখামুখি হ'ব লাগে যদি ৰাইজে যি বিচাৰিছে গণতন্ত্ৰত আমি ৰাইজক সেই সুবিধাটো দিব লাগে আৰু সেই সিদ্ধান্তলৈ আৰু মোৰ গভীৰ বিশ্বাস আমাৰ অসম গণ পৰিষদ দলৰ নেতৃত্ববৃন্দ আৰু বিজেপি দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ গোটেই অসমতে সৰ্বাংগীন উন্নতি কৰি যি বিজয়ৰ জয়ঢোল বজাইছে মাননীয় সৰ্বজন প্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে এক সুসিদ্ধান্ত দিব তেখেতে সকলো কথা চাই চিতি এক সুসিদ্ধান্ত দিব সেই বিশ্বাস আমাৰ আছে হয় ধন্যবাদ জনাইছোঁ আপোনালৈ এতিয়া প্ৰশ্ন হৈছে যে বহৰমপুৰ সমষ্টিত কোনে প্ৰাৰ্থিত্ব লাভ কৰিব গতিকে এতিয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন আৰু বিজেপি আৰু এজিপিৰ যি মিত্ৰজোঁট সেই মিত্ৰজোঁটে ইতিমধ্যে এই কথা বতৰাবিলাক ওলাই কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ভোটাৰ ৰাইজৰ মাজত গতিকে সময়ে ক'ব এই ক্ষেত্ৰত যে বহৰমপুৰ সমষ্টিত আচলতে প্ৰাৰ্থিত্ব কোনে পাব বিজেপিৰ জিতু গোস্বামীয়ে পাব নে এজিপিৰ মণিমাধৱ মহন্তই সেয়া সময়লৈ অপেক্ষা কৰিব লাগিব নগাঁৱৰ পৰা মই পৰাগজ্যোতি হাজৰিকা DA News Plus যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221